আজি মোৰ ভণ্টিৰ বিয়া। ভণ্টি মানে মোৰ মামাৰ ছোৱালী, এইগৰাকী চাওক কইনা। পিছে বৰ বিয়া নহয় দেই, তোলনি বিয়াহে। বিয়াৰ নীতি নিয়মবিলাক অৱশ্যে হৈ গ'ল, আজি মাত্ৰ পাৰ্টি বুলিহে এনেকুৱা ধৰণৰ আয়োজন কৰা হৈছে। ব'লক আপোনালোকক ভিতৰলৈ লৈ যাওঁ, কেনেকুৱা আয়োজন কৰিছে আপোনালোককো দেখাওঁ। সোমাই গৈয়ে এটা ধুনীয়া ছিটিং এৰিয়া, তাৰপিছত এনেকৈ সোঁফালে যদি আপুনি সোমাই যায় তেতিয়াহ'লে কইনা বহা যিটো ঠাই সেইখিনি ধুনীয়াকৈ সজোৱা হৈছে। ডেক'ৰেশ্যনটো কিন্তু মোৰ ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইফালে মোৰ মামা আৰু কইনাৰ দেউতাক। ব'লক আপোনালোকক খোৱা ঘৰৰ ফালে লৈ যাওঁ। এইটো হৈছে ধুনীয়া আহল বহল এটা খোৱাৰ কাৰণে ৰখা স্পেচ, ধুনীয়াকৈ সজোৱা হৈছে দেখিছেনে। বুফে কৰিছে অৱশ্যে, আৰু এতিয়া মানুহবিলাক অহা নাই, এতিয়া আয়োজনবিলাক কৰি ৰখাহে হৈছে। গধূলি সময়ৰ পৰাহে মানুহ আহিব আচলতে। তাৰপাছত মই বোলো কিটচেনত কি আইটেম হ'ব চাওঁগৈচোন। এইফালে খাচী মাংস আছে, হাঁহ মাংস আছে বোলে, বৰালি মাছ আছে বোলে, পনীৰ আছে, তাৰপিছত চিকেন বাটাৰ মছলা আছে, নান আছে, ঢেৰ আইটেম আছে আচলতে দেই। ভাল লাগিছে বাৰু বনাই থকা প্ৰচেছবিলাক তেওঁলোকৰ দেখি। অলপ পাছত মই খাম বাৰু, খাই আপোনালোকক জনাম দেই কেনেকুৱা হৈছে। এইজনী আমাৰ কইনা চাওক, ইমান মৰম লগা। আৰু এইটো হৈছে আমাৰ মামাৰ পৰিয়াল।